Hello guys, welcome to my another vlog. আজি এটা নতুন গাড়ী আহিছে আমাৰ ওচৰত। তো 2014 Honda City 2014 Honda City গাড়ী চাবলৈ খুব ধুনীয়া। টায়াৰ কণ্ডিশ্যনো মোটামুটি ঠিকে আছে। চলিব এতিয়া টায়াৰ চাই গোটেইকেইটা এনেকৈ ধৰণৰ। আৰু চাৰিটাত এল'উইল আছে। এল'উইলটো মেট ব্লেক কৰা হৈছে আৰু অলপ দাগ আছে দে গাড়ীটোত। আৰু এইডোখৰত অলপ মানে ৰংটো মানে মেচ হোৱা নাই। এটা নতুন এটা পুৰণা সেই তেনেকৈ আইৰণ বহা নিচিনা মোৰ সম্ভৱ এইকেইটা নতুনকৈ ৰং কৰিছে। বাকী সেইকাৰণে এইফালে অলপ ৰংটো মেচ খোৱা নাই। বাকী এনেই গাড়ীৰ লুকছত ধুনীয়া দে। আৰু এই এক্সজষ্ট লাগি আছে, মাতটো অলপমান ডাঙৰ, বৰ বেছিও ডাঙৰ নহয়, যিকাৰণে মানে বেয়া লাগিব। আৰু এইটো তেল লাইটটো মেট পেপাৰ দি কিনে ব্লেক কৰিছে, কিন্তু ইফালে সৰুকৈ এটা মানে ভাঙি আছে মানে তেল লাইটটো। আৰু এটা বস্তু দেখাই দিছোঁ, স্ক্ৰেচ আছে দেই, এইবিলাকত আছে। আৰু এই ইয়াত ৰং এৰাই আছে, এইটো ৰং কৰিব লাগিব। আৰু তেনেকৈ নাই, ৰং কৰাবলগীয়া এই দুটা জেগাতে আছে। আৰু গ্লাছটোও ফাটি আছে দেই, গ্লাছটো এইডোখৰত গ্লাছটোও ফাটি আছে। আৰু ভিতৰৰ পৰা একবাৰ দেখাই দিছোঁ। ভিতৰৰ পৰা গাড়ীখন চাবলৈ যদি বাহিৰৰ পৰা বেছি বেয়া লাগে, কিন্তু ভিতৰৰ পৰা ঠিকে লাগে গাড়ীখন। আৰু এইবিলাক আৰ্মৰেষ্ট আছে, গাড়ীখন ভিতৰৰ পৰা বেছি চাফা। আৰু গ্লাছটো এইটো অলপ ফাটি আছে দেই। আৰু ইফালে এণ্ড্ৰইড চেণ্ট্ৰইড আছে। ভিতৰৰ হেৰি কি কয়, ইণ্টেৰিয়ৰ লুকছটো এনেকৈ, এইটো অলপ লেতেৰা হৈ আছে। বাকী একবাৰ এণ্ড্ৰইডটো অন কৰি দেখাই দিছোঁ। বেক কেমেৰাও আছে ইয়াতে। বাকী চলাটো অলপ চলিছে 86,665 কিলোমিটাৰ। গাড়ীৰ ইঞ্জিনটো খুব ধুনীয়া দেই। ইঞ্জিনটো এবাৰ ষ্টাৰ্ট কৰি দেখাই দিছোঁ। বাকী এয়া, আৰু ইফালে এই তিনিজন আহিছে গাড়ী চাবলৈ। চাওঁ কি হয় কি নহয়। তেখেতলোকক একচুৱেলি লাগে i20 নতুন লুকছটো, কিন্তু মোৰ ওচৰত আছে পুৰণাটো। তাকে চাইছে যদি পচন্দ হৈ ল'ব, কিন্তু তেখেতক নতুনে লাগে, নতুন কণ্ডিশ্যনৰ লাগে, মানে 21-22ৰ লাগে। গতিকে পোৱা নাইগৈ, সেইকাৰণে 15 চনৰ চাব আহিছে। এখেতক এতিয়া কথা পাতিব লাগিব। ভিডিঅ'টো কৰি আছে, সেই মাজতে আহি পালেগৈ। বাকী থুলমূলকৈ ভিডিঅ'টো বনালোঁ, গাড়ীটো ৱাক এৰাউণ্ডটো দেখালোঁ কেনেকৈ কি আছে কি নাই। আৰু চাওক, গাড়ীত কাম অলপ চলপ আছে। আগৰ ছাছপেনশ্যনৰ কাম আছে, মানে ভুচিংটো কোট কাটকৈ চাউণ্ড দি আছে। আৰু এটা কথা, পাৰিলে মই ছাছপেনশ্যনটো নিজে কৰি দিম নেকি, আৰু নকৰিলেও বাৰু সেই তেনেকৈ বৰ বেছি হেৰিও নাই। খুব বেয়া ৰাস্তা পালেহে মানে হেৰি কৰে, প্লেইন ৰাস্তাত অসুবিধা একো নাই। পিকআপতো ন' প্ৰব্লেম, একদম খুব ধুনীয়া। গাড়ীৰ দাম খুবেই কম হ'ব, কিন্তু দাম কম হ'ব বুলি সেইবুলি গাড়ী মই একেবাৰে শ্ব'ৰুম কণ্ডিশ্যন নিদিওঁ। গাড়ী ধুনীয়া আছে, ধুনীয়া বুলি ক'ম। অলপ চলপ খৰচ কৰি ল'ব লাগিব। হেড গ্লাছটো চেঞ্জ কৰিলে চেঞ্জ কৰিব লাগিব, ছাছপেনশ্যনটো বনালে বনাবই লাগিব, আৰু যিটো বেয়া হৈছে। আৰু দাগবোৰ আছে দেই। বাকী ইয়াৰ বাহিৰে আৰু তেনেকৈ একো কাম নাপায় গাড়ী। এনেই ইয়াৰ বাহিৰে যি আছে গাড়ী চলাবলৈ খুব ধুনীয়া। 2014 গুৱাহাটী নম্বৰৰ গাড়ী। আৰু এটা কথা, কোনোবাই যদি লয় তেন্তে ল'ব পাৰিব।
আৰু অকল মাত্ৰ মই 2,20,000 টকাত এখন দিম 2014 Honda City 2,20,000 টকাত ল'ব পাৰিব আপোনালোকে হ'ব দিয়ক আজিৰ কাৰণে ইমানটো আশা কৰিছোঁ ভিডিঅ'টো চাই কিনে আপোনালোকে খুবেই ভাল পায় আজিৰ কাৰণে ইমানটোৱে ধন্যবাদ